পানত হোৱা গুৰিপোচা ৰোগ ৰাইজকটনীয়া নামৰ এবিধ বীজাণুৰ বাবে হয়। মাটি ফচলৰ পৰিত্যক্ত অংশ বা পানীৰ মাধ্যমেৰে এই ৰোগে বিস্তাৰ কৰে। এই ৰোগৰ লক্ষণ হৈছে মাটিৰ তলত থকা পানৰ প্ৰতিটো অংশই এই ৰোগত আক্ৰান্ত হ'ব পাৰে। প্ৰাথমিক অৱস্থাত পাণ গছজোপাৰ পাতসমূহ মলিন হৈ হালধীয়া ৰূপ লয়। এনে অৱস্থাত শিপাসমূহ ৰঙা পৰি ভাঙি ভাঙি যাবলৈ আৰম্ভ কৰে। ৰোগৰ প্ৰতিকাৰ সম্ভৱ হলে মাটি শোধন কৰিব লাগে। ৰোগাক্ৰান্ত লতা বা পাত গা গছৰ পৰা তুলি পেলাব লাগে। ৰোগ প্ৰতিৰোধী পাণৰ জাত ব্যৱহাৰ কৰা উচিত। ৰোগমুক্ত পাণৰ লতা ৰোপণ কৰিব লাগে। সকলো সময়তে পাণৰ গুৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে। পাণ ৰোৱাৰ পূৰ্বে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম হাৰত প্ৰভে বা বেফিষ্টিনৰ দ্বাৰা লতা শোধন কৰি ৰোপণ কৰিব লাগে। পাণ গছজোপাত ৰোগে দেখা দিলে প্ৰভে বা বেফিষ্টিন প্ৰতি লিটাৰ পানীত 2 গ্ৰামকৈ মিহলি কৰি পাণৰ গুৰিত স্প্ৰে কৰিব লাগে। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম।